আজি ভাবিলোঁ ভিতৰত থকা প্লাণ্টছবোৰৰ পানী চেঞ্জ কৰি দিওঁ, যিহেতু বহুত দিন হ'ল পানী চেঞ্জ কৰা নাছিলোঁ আৰু যিহেতু কালি ঘৰখন চাফা কৰিলোঁ সেইবাবে টেবুল ৰানাৰখনো পতা নাছিলোঁ। এয়া আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত লাগি গ'লোঁ টেবুল ৰানাৰখন পাৰাত আৰু টেবুলখনো অলপ চাফা কৰি দিলোঁ। আৰু এয়া দেখিছে ন, এই সৰু টেবুলখনৰ ৰানাৰখন মই নাপাৰিলোঁ। এই গামোচা মই ড্ৰয়িং ৰুমত ব্যৱহাৰ কৰোঁ সজাবলৈ, সেয়া সেইখনকে পাৰি দিলোঁ, দেখি ভালেই লাগিলে। আৰু মোৰ দুজনী সৰু বেটী আছে, ঘৰখনত য'তে ত'তে বস্তু থৈ দিয়ে, এয়াই গোটেইবোৰ চফা কৰি ল'লোঁ। আৰু মই প্লাণ্টছবোৰক চেঞ্জ কৰি থাকোঁ, চেঞ্জ কৰি থাকিলে প্লাণ্টছবোৰো হেল্ডি হৈ থাকে, যিহেতু বাহিৰৰ ফ্ৰেছ বতাহ পাই থাকে সেইবাবে, আৰু ৰ'দ পাই থাকে। আৰু এয়া দেখিছে ন, কুশ্যন কভাৰবোৰ যোৱাকালি নলগালোঁ, মানে মোৰ ভাগৰ লাগিলে দিনটো কামবোৰ কৰি থকাত, এয়া এলাহো লাগিলে নলগালোঁ, আজি লগাই দিলোঁ। আৰু এয়া দেখিছে ন, বতৰৰ কোনো গেৰেণ্টি নাই, কাপোৰ ধুই মেলিছিলোঁহে, এয়া বৰষুণ আহিলেই, এয়া গোটেই কাপোৰবোৰ আকৌ ভিতৰত আনি মেলি দিলোঁ। আমাৰ ইয়াৰ বতৰৰ কোনো গেৰেণ্টি নাই, এতিয়াই ভাল এতিয়াই বেয়া। আৰু থেংক ইউ ফৰ ৱাচিং।